নমস্কাৰ মোৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকৰ মাজলৈ আকৌ এটি খবৰ প্ৰস্তুত কৰিলোঁ আৰু আপোনালোকে মোৰ এই ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা কৰিছোঁ। লগতে মোৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিছে তাক লৈ এটি সুন্দৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনাৰ কমেণ্টলৈ মই বাট চাই আছোঁ। তেনেহ'লে ষ্টাৰ্ট কৰোঁ আমাৰ এই ভিডিঅ'টি চাই যাওক। আপোনালোকে নিশ্চয় শুনি আছে যে জোনমণি ৰাভাৰ তদন্ত আজিলৈকে হোৱা নাছিল ভালদৰে, কিন্তু বৰ্তমানে CBIৰ পৰা তদন্ত চলি আছে আৰু এই তদন্ত কৰিছে লাভলী কাটিয়াৰে। লাভলী কাটিয়াৰে ক্ষিপ্ৰ গতিৰে তদন্ত চলাইছে আৰু লাভলী কাটিয়াৰে এই তদন্তৰ আওতালৈ আনিব লীনা দলেক তদন্ত কৰিব লাভলী কাটিয়াৰে। আৰু জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত লীনা দলেৰ কথা উল্লেখ কৰিছিল আৰু এই কথা আমি বাতৰিয়ে নিউজে পত্ৰই পাইছোঁ। আৰু লীনা দলে প্ৰত্যক্ষভাৱে লাভলী কাটিয়াৰে টাৰ্গেট কৰি লৈছে। লীনা দলে প্ৰথম লাভলী কাটিয়াৰে তদন্ত কৰিব আৰু এই লীনা দলে যদি সঁচাকৈয়ে জোনমণি ৰাভাৰ মৃত্যুত যদি জড়িত আছে তেনেহ'লে এইবাৰ লীনা দলে নিস্তাৰ নহ'ব। লীনা দলেক যদি সঁচাকৈয়ে দোষী সাব্যস্ত কৰিব পৰা যায়, প্ৰমাণ পোৱা যায়, তেনেহ'লে লাভলী কাটিয়াৰে কেতিয়াও লীনা দলেক ক্ষমা কৰি নিদিব। লীনা দলেক শাস্তিৰ উপৰিও উপযুক্ত শাস্তিৰে তেখেতক শাস্তি দিব লাগে আৰু তেখেতক ধৰা পেলোৱাৰ লগে লগে তেখেতৰ লগত কোন কোন আছে প্ৰত্যেকজন ব্যক্তিক, দোষী ব্যক্তিক বিচাৰি উলিয়াবৰ কাৰণে যথোপৰোনাস্তিক চেষ্টা চলাব লাগে। জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত নগাঁৱৰ SP আছিল লীনা দলে। জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত SP আছিলে লীনা দলে নগাঁৱত। আৰু বৰ্তমানে লাভলী কাটিয়াৰে নগাঁৱত বাহৰ পাতি লৈছে। আৰু মহাভাৰততো উল্লেখ আছে যে সত্য সদায় জয়, কিন্তু অসত্যটো প্ৰথমতে জিকি যায়, পাছত সত্যটো লাহে লাহে অসত্য হাৰিবলৈ ধৰে আৰু সত্য জিকিবলৈ ধৰে। আৰু ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ মুখ্য স্বাধীনতাৰ কালত অংশগ্ৰহণ কৰা মহাত্মা গান্ধীয়ে সদায় সত্য পথত চলিছিল আৰু মহাত্মা গান্ধীয়ে কৈ গৈছে যে সত্য সদায় জয়। আৰু আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনতো লিখা আছে সত্য সদায় জয় হ'ব লাগিব, কিন্তু সত্য জয় হ'বলৈ যাওঁতে অলপ কঠোৰ হয়। অসমৰ জনসাধাৰণৰ বাবে আৰু জোনমণি ৰাভাৰ মাতৃৰ আৰু লগতে পৰিয়ালটোৰ কাৰণে ভগৱান স্বৰূপ হৈ আহিছে লাভলী কাটিয়াৰ। লাভলী কাটিয়াৰ ভগৱান স্বৰূপ হৈ আহিছে জোনমণি ৰাভাৰ মাতৃৰ ওচৰলৈ আৰু জোনমণি ৰাভাক ন্যায় দিব লাভলী কাটিয়াৰে। আৰু লীনা দলে যদি এই হত্যাকাণ্ডৰ লগত জড়িত আছে তেনেহ'লে তেখেতক ধৰি যথোপৰোনাস্তিক হাৰাশাস্তি দি হ'লেও ইয়াৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক উলিয়াই পেলাব লাগে। আৰু সেই সাহস লাভলী কাটিয়াৰৰ আছে। আৰু লীনা দলে লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তি ওলাই পৰিব আৰু এই অন্যায়ৰ পথত চলা প্ৰত্যেকজন ব্যক্তিক ধৰা পৰিব আৰু ন্যায় সদায় আমাক লাগে জোনমণি ৰাভাৰ প্ৰকৃত সত্যটো উদ্ঘাটন হোৱাটোৱে বিচাৰি আছোঁ আৰু সেইটো নিশ্চয়কৈ উদ্ঘাটন হ'ব। লীনা দলেৰ লগত প্ৰত্যেকজন ব্যক্তিয়ে সত্যটো ওলাই পৰিব আৰু লাভলী কাটিয়াৰে এই সত্য উলিয়াই এৰিবহে এৰিব। আমাৰ অসমৰ জনসাধাৰণলৈ লাভলী কাটিয়াৰ একদম ভগৱান স্বৰূপ হৈ আহিছে। সেই লাভলী কাটিয়াৰ আপুনি একদম নেৰিব, আপুনি
অসুৰক নেৰিব, অসুৰক ধ্বংস কৰক। আপুনি ভগৱান স্বৰূপ হিচাপে আমি মানি আহিছোঁ আৰু মানি থাকিম। আপুনি অসমৰ এই জোনমণি ৰাভাৰ মৃত্যুৰ ক্ষেত্ৰত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক যেন উলিয়াই পেলাই খুচৰি উলিয়াই পেলাই তাৰ বাবে একদম কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ লাভলী কাটিয়াৰ। আৰু আপোনাক উদ্যম দিয়ক, সাহস দিয়ক, ভগৱানে আপোনাক চকু মেলি চাওক, এইকণ শক্তি যেন দিয়ক, তাৰেই কামনা কৰিছোঁ। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক প্ৰত্যক্ষভাৱে দেখিছোঁ বুলি সাক্ষী দিবলৈ যোৱা সেই দাস নামৰ মানুহজন, টাইটেলটো দাস লিখে, মই নামটো পাহৰি গৈছোঁ, সেই দাসজন নামৰ মানুহজনে যে সাক্ষী দিবলৈ আহিছিল আৰু সেই সাক্ষী দিয়া মানুহজন কিন্তু বৰ্তমান সংহূৰ্ত নাইকিয়া হ'ল। সেই মানুহজন লাভলী কাটিয়াৰ আপুনি হাতত লৈ লওক। সেই মানুহজনে কিছুমান প্ৰুফ আপোনালোকক দিব আৰু সেই মানুহজন কিন্তু যি ওলালে আৰু সাক্ষী দিবৰ ওলোৱাৰ পাছতে দুদিনমানৰ পাছতে তেখেতক মুখ বন্ধ কৰি ক'ৰবাত জব্দ কৰি ৰখা হ'ল। কিয় কৰি ৰখা হৈছে? সেই দাস নামৰ মানুহজনকো হাতত আপুনি লৈ আহক আৰু তেখেতক হাতত লৈ কামবিলাক আগবঢ়াই যাওক, তেতিয়া আপুনি সুফল পাব অতি সোনকালে। আৰু এই জোনমণি ৰাভাৰ মৃত্যু যে এইটো আত্মহত্যা নহয় আৰু এই মৃত্যু যে এটা দুৰ্ঘটনা নহয় আৰু এইটো এটা আগতীয়াকৈ প্লান কৰি থোৱা এটা মাৰ্ডাৰ কেছ, সেইটো নিশ্চয় হয় আৰু আপুনি সেইটো উলিয়াই দিয়ক, অসমৰ জনসাধাৰণক দেখাই দিয়ক সত্যটো। আজি মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেল